everyone, MadhuPrayushi নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে আৰু আমিও ভালে আছো। হেল্ল' ইজনী প্ৰায়ুষী। আজি এটা ভিডিও বনাব লৈছো। আজি আমি এফালে যাব ওলাইছো। ক'ত যাব ওলাইছো জানেনে? বিয়া খাবলৈ। অংশুমানৰ মাহী ছোৱালী। আমি বিয়া খাবলৈ নগাঁও যাব ওলাইছো। সেইকাৰণে ভাবিছো আজি এটা ভিডিও আৰম্ভ কৰো আৰু বিয়াখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিওবোৰ চাই থাকিব আৰু ভিডিওবোৰ ভাল লাগিলে প্লিজ লাইক আৰু কমেন্ট কৰিব। তেন্তে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু আমাৰ লগতে আপোনালোককো লৈ যাওঁ বলক নগাঁৱলৈ। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছো। আপোনালোকক হাইৱেটোকে দেখুৱাম। যিহে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, হাইৱেটোৰ অৱস্থা নোহোৱা হৈ আছে। দেখুৱাইছো ৰ'ব। অৱস্থা দেখিলে সেইকাৰণে ট্ৰেফিক জামবোৰ হয়। যোনখিনি জেগাত ব্ৰিজ হৈ গৈছে সেইখিনি জেগাত জামটো নালাগে, আৰু যোনখিনিত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে সেইখিনিতে ভিৰ লাগি যায় আৰু সেইকাৰণে হাইৱেটোত উঠিবলৈ ভয় লাগে। আজি ৰাস্তা খালী আছে, দেওবাৰ যে। চাই থাকক তেনেহ'লে। আমি চাহ খাম বুলি গৈ পৰঠা পাই পৰঠাই লৈ বহি ল'লোঁ। পৰঠা, বুট দালি আৰু ঢেকীয়া ভাজি আৰু এখন চাটনি দিছে। খাই ভালেই লাগিলে বাৰু। আমি যে পৰঠা খালোঁ, সেই পৰঠা খোৱা জেগাখিনিৰ নাম নেলি। সেইখিনি জেগাৰ নাম নেলি। আৰু ৰাস্তাৰ কাষতে তেনেকুৱা মানে ত্ৰিপাল দি তাৰমানে সেই মাইকী মানুহবোৰে তেনেকে ব্যৱসায় আৰম্ভ কৰিছে। তাতে পুৰি পায়, পৰঠা পায়, ভাত পায়। ভাতটো ঘৰত খায়ে আহিছিলোঁ, কিন্তু সেই পৰঠাটোৰ কথা মানুহবোৰৰ মুখত শুনি আছিলোঁ। অংশুমানেও এদিন খাইছিলে, তাৰ মুখতো শুনি আছিলোঁ। সেইকাৰণে টেষ্ট কৰিবলৈ সোমালোঁ, ভালেই লাগিলে। এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি কিন্তু এতিয়া বিয়া ঘৰলৈ নাযাওঁ। এতিয়া নগাঁৱত মোৰ আগৰ ভিডিঅ' যিখিনিয়ে চাইছে তেওঁলোকে জানিব, নগাঁৱত আমাৰ পুৰণা ঘৰ, মানে অংশুমানৰ পুৰণা ঘৰ দেউতাৰ। তো আমি এতিয়া পুৰণা ঘৰলৈ গৈ আছোঁ। দেউতা তাতে আছে পিছৰ চিটত, এই অকল প্ৰায়ুষী আছে। দেউতা নাই, দেউতা নগাঁও অলৰেডি আহিলেই। আমি এতিয়া প্ৰথমে পুৰণা ঘৰলৈ যাম। পুৰণা ঘৰত আমাৰ বস্তু নমাই আমি তাত সকলোকে মাত দি তাৰ পাছতহে আমি বিয়া ঘৰলৈ যাম। চাই থাকক। এইটো হ'ল আমাৰ নগাঁৱৰ ঘৰ, নগাঁৱৰ দেউতাৰ ঘৰ। দেউতাৰ ককাই ভাই, তাৰমানে আমাৰ খুৰা বৰ্তা সকলো ইয়াতে থাকে। আমি সেইকাৰণে বিয়ালৈ বুলি গৈছোঁ যদিও আমি থকাটো তাতে কৰিছোঁ। এয়া হ'ল খুৰা, এইজন 2 নম্বৰ খুৰা। ডাঙৰ খুৰা বেলেগকৈ থাকে।
আৰু সৰু খুৰাও থাকে ইয়াতে, আৰু এইজন হ'ল ডাঙৰ বৰ্তা। এয়া পালোহি আমি বিয়া ঘৰ। সেইজনী কইনাই পেকিং কৰি আছে। আৰু এইজনী প্ৰায়চী দেখিছে কি উৎপাত, কি ফূৰ্তি। কালি মেহেন্দি আছিলে, আমি কালি আহিব নোৱাৰিলোঁ, সেইকাৰণে আমি আজি মেহেন্দি লগালোঁ। এইজনী প্ৰায়চী দেখিলে, দুইখন হাতত মেহেন্দি আঁকি ল'লে। তাই খুব ভাল পায় মেহেন্দি লগাই। আৰু এয়া ময়ো লগাই ল'লোঁ মেহেন্দি। মোকো ভণ্টি এজনীয়ে লগাই দিলে মেহেন্দি, খুব ধুনীয়াকৈ আঁকিছিলে তাই। আমি ৰাতিৰ ভাতটো বিয়া ঘৰতে খাই আকৌ পুৰণা ঘৰলৈ থাকিবলৈ গ'লোঁ। এয়া হ'ল নেক্সট ডে'। আৰু আজিয়ে হ'ল মাহীৰ ছোৱালীজনীৰ জোৰণ আৰু বিয়া। আমি কালি অংশুমানহঁতৰ পুৰণা ঘৰ পালোহি। দেৰি ৰখি সকলোকে মাত লগাই আমি বিয়া ঘৰলৈ গ'লোঁ। বিয়া ঘৰতে কালি মই মেহেন্দি লগালোঁ। মেহেন্দি একচুৱেলি পৰহিয়ে হৈ গ'ল, কিন্তু আমি পৰহি আহিব নোৱাৰিলোঁ, কালি আহিছোঁ যে, সেইকাৰণে মেহেন্দি আমি প্ৰায়চী আৰু মই কালি লগালোঁ, কালি ৰাতি। বাকী এতিয়া আমি পুৰণা ঘৰত আছোঁ। আজি বিয়া নহয়, আৰু এতিয়া আছে জোৰণ। এতিয়া আমি জোৰণলৈ গৈ আছোঁ। এতিয়া মই এইফালে প্ৰায়চী, এইফালে দেউতা, এইফালে অংশুমান। এতিয়া জোৰণ আহি পাবহিয়ে, আমি সেইকাৰণে লৰালৰিকৈ ওলাই গৈ আছোঁ। আমাৰ জোৰণ আহি পাই গ'লহি। এয়া হ'ল দৰাৰ মাক, আৰু কইনাৰ মাকৰ জেগাত আছে কইনাৰ বৌয়েক। মাহী নাই, তাৰমানে আমাৰ মাহী মহা দুয়োজনেই নাই। সেইবাবে বিয়াখনৰ মাক দেউতাকৰ সকলো নিয়ম কৰিছে কইনাৰ ককায়েক আৰু বৌয়েকে। আৰু এয়া হ'ল আমাৰ ধুনীয়া কইনাজনী ধুনীয়াকৈ জোৰোণৰ বাবে সাজি কাচি ওলাইছে। এয়া জোৰোণৰ কাৰণে তাৰমানে মই আৰু আমাৰ আৰু এজনী বৌ আহিছিলে, সেই আমি দুগৰাকীয়ে তাৰমানে জোৰোণত তাইক উলিয়াই নিছোঁ। গতিকে বেছিকৈ ভালকৈ ভিডিঅ' বনাব পৰা নাই, কাষৰ পৰাই যি পাৰিছোঁ সেয়া অকণ বনাই আপোনালোকক দেখুৱাইছোঁ। এয়া আমাৰ কইনাক জোৰোণ পিন্ধোৱা হৈ গ'ল। এতিয়া ঘৰৰ সকলোৰে লগত ফটোশ্বুট চলি আছে। এয়া এতিয়া পানী তুলিব যাব ওলাইছোঁ আমি।
জোৰণত তোলা ফটো অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেনেকুৱা হৈছে জনাবচোন চাই। এয়া ৰিচেপশ্যন আৰম্ভ হৈ গ'ল আৰু এইজনী কইনা। এতিয়া আমাৰ ৰিচেপশ্যনৰ কিছু অংশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, সেইখিনি আপোনালোকে উপভোগ কৰকচোন। ভণ্টি আৰু তাইৰ পৰিয়ালো আহিছিলে বিয়ালৈ বুলি। আৰু এইটো হ'ল বিয়াৰ মণ্ডপটো। বিয়াৰ মণ্ডপটো এনেকৈ ৰেডি কৰা হৈছে, ভিতৰখন ফুলেৰে আৰু পাতেৰে সজোৱা গৈছে। এতিয়া আহি গ'ল কইনাৰ অলপ বিহু নাচ। আমাৰ কইনা নাচনী, সেইকাৰণে বিহু শুনি তাইও ৰ'ব নোৱাৰি এপাক নাচি ল'লে।